নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মহানন্দ। আপুনি ক'ৰ পৰা আহিছে? অসম ৰাজ্য বিশ্বনাথ জিলা গহপুৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/1/2017। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ নাম দীক্ষা লোৱাৰ আগত মই এই জগতৰ পৰম্পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা গণেশ আদি আদি দেৱী দেৱতাৰ ভক্তি কৰি আছিলোঁ আৰু আমাৰ কুলৰ পৰম্পৰা বা জগতৰ পৰম্পৰা নিয়ম অনুসাৰে আমাৰ ঘৰত আমাৰ খুৰা বিষ্ণু ভগৱানৰ বিষ্ণু মন্দিৰৰ তেখেত পূজাৰী আছিলে আৰু মই আছিলোঁ তোমাৰ শিৱ দুৰ্গা মাতাৰ মন্দিৰৰ সেৱকাৰী আৰু তেখেতবিলাকৰ সেৱা সাধনা কৰি আছিলোঁ আৰু বলবমো গৈ আছিলোঁ আৰু তীৰ্থবৰ্ত যিকোনো আমাৰ জগতৰ যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাত চলি আছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত এনেকৈ আহিবলগীয়া হ'ল, মই আমাৰ বাগানত কাম কৰি আছিলোঁ আৰু তাত ৰিং ফৰেষ্ট বুলি এটা গ্ৰুপ আছে, ৰিং ফৰেষ্টৰ গ্ৰুপত আমি কাম কৰি আছিলোঁ। তাত আমাৰ খুৰাৰ ল'ৰা আছিলে, তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত আছিলে। সেইটো সময়ত তেখেত আমি কাম কৰা অৱস্থাত কয় যে মই যি এটা ভক্তি লৈছোঁ, যি এটা গুৰু ধাৰণ কৰিছোঁ, এই ভক্তিৰ মই 101 পিঢ়ি মোৰ উদ্ধাৰ হ'ব বুলি তাৰ কোৱা শুনি তেতিয়া মই ভাবিলোঁ যে তেখেতে যেতিয়া কৈ আছে 101 পিঢ়ি উদ্ধাৰ হ'ব, মই এনেকৈ অনুভৱ কৰি ল'লোঁ যে আমাৰ খুৰাটো যেতিয়া বিষ্ণু মন্দিৰৰ যেতিয়া পূজাৰী আৰু মই হ'লোঁ শিৱ বা দুৰ্গা মাতাৰ যেতিয়া সেৱকাৰী, সেইটো লৈকিনি কৈ আছে নেকি এনেকৈ মোৰ মনৰ অনুভৱ আছিলে। মই কিন্তু গম পোৱা নাছিলোঁ যে তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ কিনি এই কথাটো কৈ আছে। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ বিষয়লৈকে জানিবলৈ চেষ্টা কৰিলোঁ যে তেখেতে কাৰ ভক্তি কৰে। তেতিয়া আমাৰ ঘৰৰ টিভিত আমাৰ গাঁৱৰ দুই একটা ভনী হওক বা দাদাই হওক আহি সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনি থাকে, মই গম নাপাওঁ সেইটো। তেতিয়া মই গোটেই দিনটো যেতিয়া কামত যাওঁ, কামৰ পৰা আহি যেতিয়া সন্ধিয়া হয় ঘৰৰ পৰা গা পা ধুই মেলি আমাৰ মন্দিৰত গুচি যাওঁ। মন্দিৰ কাষতেই বহুত ধৰণৰ চুলাই মাছ মাংস বিভিন্ন ধৰণৰ নাচা জাতীয় বস্তু তাত থাকে। মই গোটেইখিনি গ্ৰহণ কৰি যেতিয়া মই ঘৰলৈ আহোঁ তেতিয়ালৈকে আমাৰ ঘৰত কিছুমান ভাই ভনী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন শুনি থাকে। তেতিয়া মই যোৱাৰ লগে লগে সিহঁতক ধমকি দিওঁ যে কি এইবিলাক চাই আছা, এনে বেলেগ চেনেল লগা মই চাম, পূৰা নিচা হৈ থাকোঁ আৰু বেলেগ চেনেল লগা মই চাম। এনেকৈ কোৱা সময়ত কোনেও একো নোকোৱাকৈ তাৰ পৰা উঠি গুচি যায়, টিভিৰ ৰিম'টটো মোক ধৰাই দিয়ে। তেতিয়া মই চেঞ্জ কৰি দিওঁ। তেতিয়া এনেকৈ কৰি চেঞ্জ কৰাৰ সময়ত এনেকৈ কৰি কেইবাদিনমান গ'ল। তেতিয়া কিছুমান কথা এনেকৈ শুনিব পাওঁ তেখেতৰ মুখৰ পৰা যে তেখেতক মনে মনে গালি দিওঁ যে এনেকৈ কোন সন্ত হয় এইটো যে আমাৰ হিন্দু কুলৰ দেৱী দেৱতাক ভগৱানক ইমান বেয়াকৈ ক'ব ধৰিছে। তেতিয়া মই এনেকৈ মোৰ মুখৰ পৰা মাত নোলাকে মনতো অনুভৱ কৰোঁ তেনেকৈ। তেতিয়া এনেকৈ কৰি মই তেতিয়া ভাবিলোঁ যে বাৰু তেখেতে কি ক'ব খোজে মই বিস্তাৰকৈ জানিবৰ কাৰণে তেখেতৰ মংগল প্ৰবচনটো শুনিবৰ চেষ্টা কৰিলোঁ। কিন্তু তেখেতৰ মংগল প্ৰবচনটো মই এনেকৈ সুস্থ মগজেৰে শুনিব সাহস কৰা নাছিলোঁ। তেখেতৰ যি বাক্য যি কথা কয় একেবাৰে যে মানুহক মাইণ্ডত বা শৰীৰত লাগি যায়, খং হৈ যায়। তেতিয়া মই ভাবোঁ নাচা কৰি গৈ কিনি দুই এষাৰ কথা শুনি ল'ম বুলি ভাবি নাচাটোক মই সহায় কৰি ল'লোঁ, সহযোগ কৰি কিনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ চেষ্টা কৰি আছিলোঁ। যেতিয়া মই গম পাওঁ যেতিয়া প্ৰমাণ দিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত যেতিয়া প্ৰমাণ দিলে সন্ত ৰামপালজী মহাৰাজে যে 7 অধ্যায়ৰ পৰা গীতা অধ্যায় 7
12 পৰা 15 শ্লোকত লিখা আছে ত্ৰিগুণী মায়াৰ দ্বাৰা যাৰ জ্ঞান অপহৰণ কৰা গৈছে তেখেতক দুষ নিজ কুকৰ্ম কৰা ব্যক্তি ৰাক্ষস মূৰ্খ বুলি গীতা জ্ঞানদাতাই তেনেকে মানে কৈ গৈছে যেতিয়া এই কথাটোক মই প্ৰমাণ পালো তেতিয়া মই তেখেতৰ মংগল প্ৰবচনটো আত্মাৰ পৰা শুনিবৰ কাৰণে সহযোগ হলো আৰু মই তেখেতৰ পুথি জ্ঞানগংগা নামেৰে পুথি এখন অৰ্ডাৰ কৰিলো জ্ঞানগংগা নামৰ পুথিখন যেতিয়া অৰ্ডাৰ কৰাৰ কেইবামান দিনৰ পাছত আহিলে তেতিয়া এই পুথিখনো পঢ়ি মই তেখেতৰ মংগল প্ৰবচন শুনি তেতিয়া মোক যেতিয়া বিশ্বাস হ'ল গোটেই শাস্ত্ৰৰ লগত প্ৰমাণ গীতাই হওক বা গুৰু গ্ৰন্থ চাহেবে হওক বাইবেল হওক কোৰাণ শৰীফ গোটেইখিনি মানে ধাৰ্মিক গ্ৰন্থবিলাক খুলি পঢ়ি মানে জগত ভগত সবক দেখাই শিকাই আছে যেতিয়া মই ভাবিলোঁ যে তেখেত তেতিয়া মানে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো এনে ধৰণৰ কথা মানে বক্তব্য দিয়া নাই তেখেতেতো আমাৰ শাস্ত্ৰক লৈ কিনিহে আমাক এই কথা মানে কৈ আছে যে আমাৰ গীতাখনত লিখা গৈছে কি বা আমাৰ ধৰ্মশাস্ত্ৰত লিখা গৈছে কি আৰু আমাক কৰাই আছে আমাৰ ধৰ্মগুৰুবিলাক কি গতিকে মই গোটেইখিনি জ্ঞানটোক যেতিয়া মই নিজে মানে শুনি মেলি শুনিলোঁ জ্ঞানগংগা আধ্যাত্মিক জ্ঞানগংগা পুথিখন পঢ়িলোঁ যেতিয়া মোৰ মনত অনুভৱ হ'ল যে তেখেতৰ পৰা দীক্ষা ল'লেহে মোৰ গতি মুক্তি হ'ব তেতিয়া মই 29/1/2017 তেখেতৰ চৰণ গ্ৰহণ কৰিলোঁ আৰু আপুনি যি পূৰ্বতে যি সাধনা কৰি আছিলে আপোনাৰ পৰম্পৰাগত সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে যি জগতৰ পৰম্পৰাত যি মাধ্যমত মই যি মানে ভক্তি বা যি সাধনা কৰি আছিলোঁ তেখেতৰ সেইফালৰ পৰাতো কোনো ধৰণৰ লাভ পোৱা নাছিলোঁ একোৱে বুজি নাপাওঁ লাভ বোলা বস্তুটো কি গতিকে তেখেত এই কামবিলাক যেতিয়া এই ভক্তিবিলাক যেতিয়া কৰি যাওঁতে মোৰ বিভিন্ন ধৰণৰ কেলেছ ডেইলি ঘৰৰ হাই কাইজা আমাৰ আৰু চুলাই পানী ব্যৱহাৰ কৰা ভক্তিবিলাকতো এইবিলাক বস্তু নাথাকে কিন্তু এই যে ভগৱানক যদি মই ভক্তি কৰি আছোঁ এইবিলাক বস্তু মোৰ পৰা দূৰ হ'ব লাগিছে কিন্তু এই বস্তুটো বেছি মোৰ ওপৰত প্ৰভাৱ পৰি আছিলে ডেইলি হাই কাইজা কোনো লাভ নাই তে আৰু যিবিলাক সাধন মই কৰি আছিলোঁ এইটো মানে সন্ত ৰামপালজী মহাৰাজৰ পৰাহে গম পালোঁ যে এইটো শাস্ত্ৰ বিৰুদ্ধ সাধনাবিলাক হয় আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ আপুনি যি ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা যি তেখেতৰ চৰণ গ্ৰহণ কৰি যি লাভটো মই পাইছোঁ এই লাভকটো আপোনাক মই কি ক'ম মই আপোনাক যদি ক'ব খোজোঁ আপুনি মাইক ধৰি আপোনাৰ ভৰি হাত বিষ হৈ যাব আপুনি শুনিব নোৱাৰিব হ'লেও মানে মই এক দুইটা ক'ব এইটো খোজোঁ আৰু এইটোও ক'ব খোজোঁ যে আমি ভক্তি লাভৰ কাৰণে নকৰোঁ ভক্তিটো হ'ল জীৱন কল্যাণ মোক্ষৰ কাৰণে আমাক লাভৰ কোনো দৰকাৰ নাই কিন্তু হ'লেও আপুনি যেতিয়া এই প্ৰশ্নটো কৰিলে যেতিয়া মই ক'ব খোজোঁ যে মই কিবা এটা লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সৰ্বপ্ৰথম মই এইটো লাভ পাইছোঁ যেতিয়া মই তেখেতৰ চৰণত আহিলোঁ তেতিয়া আমাক ভক্তি কৰা দেখি আমাৰ গাঁৱৰ মানুহ 7টা গাঁৱৰ মানুহক লগ ভাগ কৰি আমাৰ ওপৰত এটা মিটিং এৰেঞ্জ কৰিলে 7টা গাঁৱৰ মানুহ আহি কিনে আমাৰ ওপৰত সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ বিৰোধ কৰি আমাক গাঁৱৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে আমাক এঘৰীয়া কৰি আমাক আমাৰ ফ্যামিলি হওক বা পৰিবাৰ হওক ভাই ভনী হওক সবৰ ওপৰত দুৰ্ব্যৱহাৰকে অশ্লীল ভাষাৰেও মানে কৈ আছিলে ইহঁতক মানে মাথাৰ চুলিবিলাক একফাল এনেকৈ কৰি ইহঁতৰ গাঁৱে ঘূৰাই কিনি পিটি গাঁৱৰ পৰা ওলাই দিব লাগে তেনেকৈ কৰি জগতৰ বা 7টা গাঁৱৰ মানুহবিলাক মানে মিটিঙত এটা সিদ্ধান্ত ল'লে আৰু আমাক গাঁৱত পৰা বহিষ্কাৰ কৰিবৰ ব্যৱস্থা ল'লে তেতিয়া আমি আৰু একো সহায় সুবিধা নোপোৱাকৈ আমি ঘৰত মনে আছোঁ আৰু পৰমাত্মাক চিন্তা কৰি আছোঁ হে মালিক আপোনাৰে দুনিয়া এইটো আপুনি আমাক এই দুনিয়াত কি প্ৰকাৰে ৰাখে এইটো আপুনি জানে তেতিয়া আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমাৰ ভকত যি দুই একটা আছিলোঁ আমি প্ৰাৰ্থনা লগালোঁ যে হে গুৰুদেৱ আপোনাৰ ভকতবিলাকক আপোনাৰ ল'ৰাবিলাকক এনেকৈ ধৰণৰ মানে ব্যৱহাৰ বা এনেকৈ ধৰণৰ মানে কষ্ট ভুগিবলগীয়া হৈছে গতিকে ইয়াৰ কি কৰা যাব তেতিয়া আমি প্ৰাৰ্থনা লগালোঁ তেতিয়া গুৰুদেৱ মহাৰাজে ক'লে যে বেটা ল'ৰা তুমি চিন্তা কৰিব নালাগে তুমি ভক্তি কৰা সব ঠিক হৈ যাব মই পৃথিৱীত যদি মানে মানু আইনকহে মই মানু আইনৰ ওচৰত যোৱা তোমাৰ সব ঠিক হৈ যাব তেতিয়া গুৰুদেৱৰ বাক্য শুনি আমি আইনৰ ঘৰলৈ গ'লোঁ আইনৰ ঘৰলৈ যোৱাৰ পাছত তেতিয়া তাত আমি আইনত
আইনৰ আগত আমাৰ যিবিলাক বক্তব্য আছিলে তাত অৱগত কৰিলোঁ আমি অৱগত কৰিলোঁ তেতিয়া আইনে তেতিয়া ব্যৱস্থা ল'লে গাঁৱৰ মানুহক যিবিলাক মুৰব্বীবিলাক আছিলে মুৰব্বীবিলাক গোট খুৱাই ক'লে আপোনালোকে আজিৰ সন্ধিয়া 6টা মান বজাত আমাৰ থানালৈ আহিবা আপোনালোকৰ লগত আৰু এই ভকতবিলাকৰ লগত আলাপ আলোচনা আছে তেতিয়া গাঁৱৰ মানুহে এটা প্লান বনালে আৰু গোটেই গাঁৱৰ মানুহক মানে যিবিলাক লিডাৰ আছিলে এইবিলাক গাঁৱৰ মানুহক ভড়কালে যে দেখিছে এই সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে আমাৰ গাঁৱৰ মানুহক ৰাইজক মানে কেছ কৰিছে এনেকৈ বুলি আমাৰ ওপৰত আৰু বদনাম কৰি আমাক আৰু মাৰপিট কৰিব ধৰিলে যেতিয়া আমাক মাতিছিলে মানে আইনৰ ঘৰলৈ যেতিয়া আমি তাত গ'লোঁ তাত আগৰ পৰা তেখেতবিলাক উপস্থিত হৈ গোটেইখিনি বস্তুটো বনাই মানে কৈ গৈছে তেতিয়া যে ধৰক আমি মানে দুখী আৰু যেনেবা তেতিয়া আমি গৈ কিনি আইনৰ ওচৰত যেতিয়া থিয় হ'লোঁ আইনে যেতিয়া আমাক ক'লে যে তোমালোকে এনেকৈ মানে কি কৰিছা যে এইবিলাক তোমালোকক বেয়া পায় বা বেয়া ব্যৱহাৰ কৰি আছে প্ৰশাসনক ক'লোঁ যে ছাৰ আমি এনেকৈ আছিলোঁ আগত এনেকৈ নাচা কৰি আছিলোঁ এনেকৈ গাঞ্জা খাই আছিলোঁ মদ মাংস খাই মানে ঘৰৰ স্ত্ৰীকক দুৰ্ব্যৱহাৰ কৰি আছিলোঁ মাৰপিট কৰি আছিলোঁ এনেকৈ কৰা সময়ত গাঁৱৰ মানে চাই থাকে কিন্তু আহি কিনি কোনে মানে ৰক্ষা নকৰে বা নুবুজায় যে তোমালোকে এইটো কৰি আছা যেতিয়া এইটো ভুল হয় বা গলতি হয় কিন্তু মানুহে চাই ভাল পাই আছিলে মজাক উৰাই আছিলে তেতিয়া ছাৰক আমি এইটো ক'লোঁ যে এই বস্তুটোক যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিলোঁ বা পুথিখন পঢ়িলোঁ যেতিয়া গম পালোঁ যে এইবিলাক কৰ্ম ক্ষেত্ৰ বা এইবিলাক কৰি আছোঁ যোনটো এইটো মোৰ মানে মহাপাপ বা দুষ্ট বা এইটো ভুল তেতিয়া এইবিলাক ত্যাগ কৰি আমি গুৰুক ধাৰণ কৰি ভক্তি কৰি সুখ শান্তিকে থাকিব বিচাৰোঁ এই সুখ শান্তিৰ মানে যিবিলাক গুৰুজন আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক নিয়ম বনাইছে যে আমি এনেকৈ এইটো কৰিব নালাগে এইটো কৰিব নালাগে তেনেকৈ এটা প্ৰণালী বনাইছে এই প্ৰণালীৰ বাহিৰত যদি আমি যিকোনো কৰিবলগীয়া হ'লে আমি গুৰুদ্ৰোহী হৈ যাম তেতিয়া আমি মানে ভক্তি কৰিও লাভ নহ'ব এই মৰ্যাদাত আমি থকাৰ কাৰণে জগতে আমাক যে কৈ আছিলে যে তোমালোকে গুৰু ভক্তি কৰি আছা যেতিয়া আমাৰ পৰম্পৰাও মানিব লাগিব পৰম্পৰা মতে চলিব লাগিব বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে গুৰুৰ অবিহনে আমি এনেকৈ একো কৰিব নোৱাৰোঁ বুলি কোৱাৰ কাৰণে তেতিয়া আমি কৈছোঁ আমাৰ ডিঙি কাটি দিয়ক লাগিলে আমি গুৰু নিয়মটো আমি উলংঘন নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক তেতিয়া গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আৰু এঘৰীয়া কৰি আমাক কত মানে টেপ কল ব্যৱহাৰ কৰিব নিদিয়ে কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰিব নিদিয়ে কাৰ মানে কোনেও আমাৰ ঘৰত আহিব নিদিয়ে কাকো আমাৰ ঘৰৰ পৰা ক'তো যাব নিদিয়ে এনেকৈ বেন কৰি থ'লে গাঁৱৰ মানুহ ছাৰ সেইকাৰণে আমি আপোনাৰ ওচৰত আহিবলগীয়া হ'ল তেনেকৈ কৈ আমি প্ৰশাসনৰ ওচৰত মন্তব্যটো ৰাখিলোঁ তেতিয়া প্ৰশাসনে তেতিয়া বুজিলে কথাটো তেখেতকো মানে আমি পুথি এখন দিলোঁ তেখেতে ক'লে যে ইমান ধুনীয়া এইবিলাক কাম যদি সকলো কৰে আমাক তেতিয়া ইমান পৰিশ্ৰম কৰিব নালাগে আৰু কোনে যদি নাচামুক্ত হয় এইবিলাক কথাটো বুজি পালে প্ৰশাসনে আৰু এইবিলাক কাম যদি জগতে বা মানুহে কৰে যেতিয়া আমাক কষ্ট নহ'ব আমি তেতিয়া মানে আমাৰ ভাৰতবৰ্ষখন আৰামকৈ সুখ শান্তিৰে যাব বুলি তেখেতেও মন্তব্য দিলে তেতিয়া যিবিলাক মানুহ 7টা 8টা গাঁৱৰ মানুহক যেতিয়া মাতিছিলে লিডাৰবিলাকক মাতিলে আৰু সুধিলে যে তোমালোকে এই ভকতবিলাক এই পোৱালিবিলাক বুলি কৈছে তেখেতে প্ৰশাসনে এই পোৱালিবিলাক সুখ শান্তিকে থাকিবৰ কাৰণে ভক্তি কৰিছে বা ভক্তি কৰি আছে তোমালোকৰ এনেকৈ কি ক্ষতি হ'ল বা কি তোমালোকৰ ইহঁতি হানিকাৰক কৰিছে যে তোমালোকে ইহঁতক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছা বা মাৰপিট কৰিছা বা ইহঁতক এঘৰীয়া কৰি আছা তোমালোকে কোৱাচোন বুলি লিডাৰবিলাকক যেতিয়া কোৱাৰ সময়ত লিডাৰবিলাক ক'লে যে ছাৰ আমি এনেকৈ একো কোৱা নাই ৰাইজে এইবিলাক কৈ আছে বুলি তেতিয়া প্ৰশাসনে ক'লে ৰাইজৰ কথা নকবাহে ৰাইজে একো গম নাপায় বা বুজি নাপায় বুলি তোমালোকক লিডাৰ বনাইছে গতিকে তোমালোকে মানে উচিত বিচাৰ কৰিবা বুলি তোমালোকৰ তাত উচিত বিচাৰ নাই এনেকৈ হ'লে কেনেকৈ হ'ব সেইকাৰণে তেখেতবিলাকক অকণমান প্ৰশাসনেও আইনৰ মতে তেখেতবিলাকক অকণমান মানে মৌখিকভাৱে অকণমান শাসন দিলে তেতিয়া যিবিলাক 7টা 8টা গাঁৱৰ মানুহ হৈছিলে আমাৰ ওপৰত মানে আমাৰ মানে গাঁৱৰ বহিষ্কাৰ কৰিছিলে সেইবিলাক তেতিয়া তাত আইনৰ ঘৰত তেতিয়া চুক্তিনামা এটা লিখিলে যে আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম কোনো কাকো দুখ কষ্ট নিদিওঁ বেয়া ব্যৱহাৰ নকৰোঁ নিজৰ ভক্তি নিজে কৰিম সকলোৱে ভাইচাৰাকে ভাই বন্ধুকে মিলি থাকিম বুলি চুক্তিনামা এটা দিলে আৰু তেতিয়াৰ পৰা আমি ইমান জগত ভকত আমি যিমান আছোঁ ইমান ধুনীয়াকৈ মিলিজুলি থাকোঁ যোনেও এতিয়া যদি চাই আমাক সৎসাই ভগতজী প্ৰণাম ভগতজী এনেকৈ বুলি কয় আৰু ইমান ধুনীয়া লাগে যে মানে মই এইটো এটা
লাভ পালোঁ। আৰু অন্য কি লাভ পাইছে ছাৰ? আৰু অন্য লাভ এইটো পাইছোঁ ছাৰ, আমাৰ ভকতমতী ৰাতিপুৱা ডিউটি যোৱা সময়তে হাইৱে ৰোডত ফুল স্পীডকৈ এটা বাইক আহি গ'ল। আৰু আমাৰ ভকতমতীক যেনেকৈ ধৰক বিমান মানে জাহাজ উৰি যায় সেই চিষ্টেমত তেখেতক খুন্দা মাৰি উৰাই দিলে। এনেকৈ উৰাই দিলে যে যেতিয়া ৰোডত আশে পাশে থকা ব্যক্তিবিলাক চালে যে এই স্ত্ৰীটো আজি দুনিয়াৰ পৰা গুচি গ'ল আৰু মৰিলে, আৰু এনেকৈ চবেই একদম চিঞৰ বাখৰ কৰিলে। সেইটো সময়তো এই আমাৰ হাইৱে ৰোডত প্ৰশাসনৰ প্ৰটেকশ্যন আছিলে। তেতিয়া প্ৰশাসনে যোনজন ব্যক্তিয়ে এক্সিডেণ্ট কৰিছিলে তেখেতক ধৰিলে, আমাৰ ভকতমতীকক কোচত লৈ কিনি তেতিয়া এম্বুলেঞ্চ মাতি তেতিয়া মোক ফোন লগালে যে আপুনি ক'ত? মোক ফোন লগাইছে মানে মোৰ নিজৰ পৰিবাৰৰ কোন ব্যক্তি এজনে ফোন কৰিলে যে আপুনি ক'ত? মই ডিউটি গৈ আছিলোঁ। তেতিয়া কৈছে যে আপুনি ফটককৈ আহি যাওক ঘৰলৈ, কিয়নো নহয় আপোনাৰ মিছেছক এক্সিডেণ্ট হৈছে। তেতিয়া মই তাতে সুধিলোঁ কিবা মানে গম্ভীৰকৈ কিবা চোট পাইছে নেকি? নহয়, মাথাত অকণমান চোট পাইছে, তেনেকৈ কৈছে মানে। তেতিয়া মই পৰমাত্মাক সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱৰ নাম তেতিয়া মই সুমিৰণ কৰিছোঁ যে মালিক আপুনি মোৰ ভকতমতীক ৰক্ষা কৰিছে। তেতিয়া মই আহিলোঁ তেতিয়া তাত চালোঁ যে আমাৰ ভকতমতীক গোটেই পৰিবাৰটো বুকিছে, আৰু মানে প্ৰশাসনো আছে, আমাৰ বাগানৰ চাহেবো আছে, এম্বুলেঞ্চ সোমাই আছে। তেতিয়া মই গ'লোঁ আৰু মাত দিছোঁ আমাৰ ভকতমতীক যে ভকতমতী তেতিয়া সন্ত ৰামপালজী মহাৰাজ জয় বুলি কৈ কিনি মোক মাত দিছে। যে মেডিকেলত আনি তেতিয়া গোটেই তাৰ চিকিৎসা কৰাইছোঁ। তেতিয়া ডক্টৰে ক'লে যে একো ইয়াত চিন্তা কৰা কথা নাই, অকণমান মানে মাথা ফুটিছে আৰু চল্ডাৰত অকণমান ফ্ৰেক্স হৈছে, বাকী এনেকৈ একো নাই। কিন্তু সেইটো সময়ত আমাৰ ভকতমতী সতনাম সুমিৰণ কৰি যোৱাৰ কাৰণে তেখেতত ইমান বিশেষকৈ ঘটনা নহ'ল, আৰু সন্ত ৰামপালজী মহাৰাজে তাইক জীৱন দান দিলে। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে আপোনালোকক যাৰ দ্বাৰা নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। এই শাস্ত্ৰ অনুকূল ভক্তিৰ মাধ্যমত যোনটো মন্ত্ৰ নেকি মানে শাস্ত্ৰত প্ৰমাণ যে সেই মন্ত্ৰত এনেকৈ এটা শক্তি আছে, সেই মন্ত্ৰ যেতিয়া আমি সুমিৰণ কৰোঁ বা স্মৰণ কৰোঁ তেতিয়া তাৰ পৰা আমাক বিভিন্ন ধৰণৰ লাভ বা বিভিন্ন ধৰণৰ বিকাৰ পৰা আমাক মানে ৰক্ষা কৰি দিয়ে। মন্ত্ৰত এনেকৈ শক্তি আছে যে আমাৰ চকুৰ আগত যদি কিবা এটা বেয়া হ'বলৈ বা মোক ঘটনা হ'বলৈ ধৰি থাকে তেতিয়া এই নামটো যদি আমি সুমিৰণ কৰোঁ গুচি যায়। আৰু লাভটো আৰু আছিলে, মই ক'ব খোজোঁ যেতিয়া মোৰ কিডনীকত পাথৰ লাগিছিলে তেতিয়া মই বহুত অসুবিধা পাই আছিলোঁ। খোৱা বোৱাটো অসুবিধা, লেট্ৰিন বাথৰুম কৰাটো অসুবিধা। তেতিয়া মই চিন্তা কৰি থাকোঁতে আমাৰ মানে বহুত চিন্তা কৰোঁ। তেতিয়া মই পৰমাত্মাৰ প্ৰাৰ্থনা লগালোঁ যে মালিক হে ভগৱান, হে গুৰুদেৱ, আপোনাৰ দাসক এনেকৈ ৰোগ লাগিছে। তেতিয়া গুৰুজনে কৈছে যে ল'ৰা চিন্তা কৰিব নালাগে, তুমি ডক্টৰৰ ওচৰত যোৱা, এক্সৰে কৰাই লোৱা, বাকী কি হ'ব এইটো ভগৱানে চব ঠিক কৰি দিব বুলি কোৱাৰ কাৰণে মই যেতিয়া ডক্টৰৰ তাত গ'লোঁ, এক্সৰে কৰালোঁ, আল্ট্ৰাচাউণ্ড কৰালোঁ। আল্ট্ৰাচাউণ্ড এক্সৰে কৰাৰ সময়ত অপাৰেশ্যনৰ কথা কৈ আছিলে, কিন্তু নেক্সট মুমেণ্টত আকৌ আল্ট্ৰাচাউণ্ড কৰাইছোঁ, একো বেমাৰ চেমাৰ পোৱা নাই। এইটো এটা গুৰুজনৰ চমৎকাৰ আৰু লাভ পাইছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আপোনাৰ এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আমাৰ যিবিলাক ভাই বন্ধু টিভিৰ মাধ্যমত মোক চাই আছে তেখেতবিলাকক মই বাৰ্তাটো কি দিম, এই কৰজোৰি ক'ব পাৰোঁ আৰু ক'ব খোজোঁ যে মই যেতিয়া জগতত থাকি যি মানে পৰম্পৰা বা যি ভক্তি সাধনা কৰি আছিলোঁ, আপোনালোকে খুদ দেখিছিলেই, নিজে দেখিছিলেই যে মই জগতত থাকি এই ভক্তিবিলাক কৰি থাকোঁতে মোৰ ঘৰত যি চিষ্টেমত যি ব্যৱহাৰ কৰি আছিলোঁ আপোনালোকে নিজেই চাই আছিলে যে ৰঞ্জিতটো মন্দিৰৰ সেৱকাৰী, তেখেতটো মন্দিৰত এনেকৈ কৰে, পূজাৰী যিমান কৰিব নোৱাৰে তেখেতে ইমান কৰিব পাৰে, আৰু আকৌ এনেকৈ ব্যৱহাৰ কৰি আছে ঘৰত, এনেকৈ এইটো বেয়া হৈ আছে বুলি নিজে আপোনালোকে গম পাই আছিলে। গতিকে মই এইবিলাকৰ পৰা যদি মই মুক্ত হ'ব পাৰিলোঁ, আপোনালোকেও মুক্ত হ'ব পাৰিব। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিবলৈ চেষ্টা কৰক, আৰু তেখেতৰ আধ্যাত্মিক পুথি জ্ঞান গংগা নামৰ পুথিখন পঢ়ক, মংগল প্ৰবচন শুনক, আপুনি জ্ঞানটো বুজক
আৰু আপুনি বি মই যেনেকৈ লাভ পালোঁ আপুনি বি এই লাভ পাব পাৰে। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আজিকালি বহুতে সহজ আছে নাম দীক্ষা ল'বলৈ। আজিকালি বিভিন্ন সব ঘৰে ঘৰে মানে মোবাইল ছ'চিয়েল মিডিয়াৰ জামানাত আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। আজি যদি আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ দীক্ষা ল'ব বিচাৰে আপুনি সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়া মাধ্যমেৰে মোবাইলত চাৰ্জ কৰক সন্ত ৰামপালজী মহাৰাজজীৰ মঙ্গল প্ৰবচন, আৰু তাত সন্ত ৰামপালজী মহাৰাজৰ মঙ্গল প্ৰবচন যেতিয়া চাৰ্জ হ'ব তেতিয়া তাত তলত এটা নাম্বাৰ থাকে। এই নাম্বাৰবিলাকক আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ নজদিক আপোনাৰ ওচৰত নামদান চেণ্টাৰত মানে নামদান চেণ্টাৰৰ খবৰ দিব। ফোন কৰি আপুনি নামদান চেণ্টাৰত ফোন কৰি আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ আপোনালোকে এনেকৈ যেনেকৈ মই লাভ পাইছোঁ আপোনালোকেও লাভ পাব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ।